নমস্কাৰ বন্ধু বান্ধৱীসকল, হিতামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই কিটচেনত, আমাৰ ইমান ভাল নহয় কিটচেনটো, মই পিঠা বনাম, সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ বনালোঁ। ভাপত দিয়া আমাৰ অসমীয়াৰ এইটো আমাৰ গাঁৱত বনায় আৰু মহুৰা পিঠা বুলি হয়তো আপোনালোকেও জানে। কেনেকৈ বনাম এয়া পিঠাগুড়িৰ সৈতে, তো আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। এয়া হৈছে মহুৰা পিঠা। ইয়াৰ নাম আৰু কি আছে মই নাজানো, কিন্তু মহুৰা পিঠা বুলিয়ে আমি জানো। এয়া বিহুৰ বতৰ, মোৰ হাতত অকণমান মেহেন্দি লগাইছিলোঁ, সেইকাৰণে হাতখন অকণমান ৰঙা দেখা পাইছে। এয়া মহুৰা পিঠাখিনি বনালোঁ মই, ইয়াক কেনেকৈ বনালোঁ তাক দেখুৱাই আছোঁ। ভাত খোৱা চাউলৰ পিঠাগুড়িখিনি খুন্দি লৈছিলোঁ মিক্সিত। তাৰপিছত এতিয়া মই এইখিনি ভাজি লৈছোঁ ভালদৰে, আৰু এয়া লৈছোঁ চেনি, এইটো বাচন লৈছোঁ, ইয়াতে মিক্স কৰিম। আৰু ইয়াতে লৈছোঁ মই নাৰিকল চোকা। আজিকালি নাৰিকল ৰুকিবলৈ বহুত সহজ হৈছে। ধুনীয়াকৈ নাৰিকলখিনি পিচ পিচ কৰি কাটি লৈ তাৰপিছত মিক্সাৰত দিলে 2-1 মিনিটতে হৈ যায়, বহুত ইজি হৈ গৈছে। পিঠা বনোৱা চচটোত মই, সেইটো পনী চৰু বুলি কয়, আপোনালোকে কি বুলি জানে নাজানো, পনী চৰু হয়। পনী চৰুটোত মই পানী দি গেছত উঠাই দিছিলোঁ। তাৰপিছত এতিয়া ভাজা পিঠাগুড়িখিনি ইয়াতে লৈ ল'লোঁ। এতিয়া ইয়াতে চেনি দিছোঁ, আপোনালোকে নিমখো দিব পাৰে, কিছুমানে চেনি নাখায়, তো চেনি নিদিলেও হৈ যায়। নাৰিকলখিনিও মই দি দিলোঁ ইয়াতে, আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে, বেছিকৈ দিলে খাই ভাল লাগে। নাৰিকল আৰু চেনিখিনি দি এতিয়া মই এইখিনি মিক্স কৰি ল'ম। এতিয়া পানীৰে সৈতে এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। যিকোনো পানী দিব পাৰে, ঠাণ্ডা গৰম কথা নাই। এইখিনি পানী দি ধুনীয়াকৈ মাৰি ল'ম, মই মঠি ল'ম ইয়াত। এইটো বহুত হেলথি ৰেচিপি হয়, কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে এইটো, আৰু ঘৰতে বনাই খাব পৰা। আৰু ভজা পিঠাগুড়ি আৰু নাৰিকলটো অকণমান যদি আপোনালোকে ভাজি লয়, তেতিয়াহ'লে এইটো বেছি দিনলৈ ৰাখিবও পাৰি। নাৰিকলটো ভাজি লোৱা হোৱা নাই, সেইকাৰণে মই এইটো 2 দিনৰ পিছত এইটো আৰু নাৰাখোঁ, 1-2 দিনলৈকে থাকিব। এনেকুৱাকৈ পানীৰে সৈতে ভালদৰে মঠি ল'ব লাগিব এইখিনি, নাৰিকলখিনি চেনিখিনি মিক্স হোৱাকৈ। এয়া হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা আপোনালোকে যিকোনো আকাৰ দিব পাৰে। মই যিহেতু মহুৰা পিঠাই বনাম, সেইকাৰণে আমাৰ মহুৰাটোৰ দৰে এনেদৰে বনোৱা হয়। আপোনালোকে ইয়াক গোল কৰি লাড্ডু বনাইও দিব পাৰে, দীঘলীয়া আকৃতিৰো কৰি দিব পাৰে, নহয় বা তেলপিঠাৰ নিচিনাকৈ বনাব পাৰে। এয়া হৈ গ'ল। এতিয়া মই এইখিনি পনী চৰুটোত দি দিম ভাপত। এইটো হৈছে পনী চৰু। ইয়াতে মই এখন কাপোৰ দিছোঁ, কাপোৰখন অকণমান ডাঙৰ হ'ল, আপোনালোকে সৰু কাপোৰ দিব, নহ'লে তলৰ ফালে গেছৰ পৰা জুই লগাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে একদম সৰু ৰুমাল ব্যৱহাৰ কৰিব, কিন্তু পাতল হ'ব লাগিব, যাতে তলৰ পৰা ভাপটো পিঠাখিনিত সোমাই যায়। কাপোৰখন কটনৰ আৰু পাতল হ'ব লাগিব। পিঠাখিনি দিয়া হৈ গ'ল। এনেদৰে ইয়াক ঢাকনি মাৰি দি থ'ম। এতিয়া 5 মিনিট সময় ৰাখিলে পিঠাখিনি হৈ যাব, বেছি টাইম নালাগে। এয়া এনেদৰে দি থৈ দিছোঁ। হৈ গ'ল, মই এতিয়া নমাই দিলোঁ। বেছি সময় নালাগে, বহুত সোনকালে হৈ যায়, আৰু বহুত পিঠা একেলগে বনাব পাৰি। টিফিনতো দিব পাৰি, আৰু কোনোবা আহিলেও বনাব পাৰি, আৰু ঘৰতো এনেদৰে বনাই খাব পাৰে, চাটনিৰ লগতো খাব পাৰে। এয়া দেখিছেনে, ভাপ ওলাই আছে, বহুত গৰম।
হাতেৰে লাৰিবৰ কাৰণে দিগদাৰ হৈছে, যিহেতু বহুত গৰম, ধোঁৱা ওলাই আছে। এয়া চাওক কেনেকৈ ধোঁৱা ওলাই আছে। এইখিনি মই এতিয়া নমাই আনিম কাপোৰখনেৰে সৈতে। এয়া দেখিছেনে, হৈ গ'ল একেলগে ইমানখিনি পিঠা। আৰু আপোনালোকেও ট্ৰাই কৰিবচোন, বহুত ধুনীয়া লাগে, সৰু ল'ৰা ছোৱালীকো দিব পাৰিব, কোমল কোমল হয় পিঠাটো। ধুনীয়া চফ হৈ গৈছে। এটা গাখীৰৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে, নাইবা সৰু ল'ৰা ছোৱালীক এনেই খুৱাব পাৰে, চাটনিৰ লগতো খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে। থেংক ইউ। আপোনালোকৰ ছাপোৰ্ট সদায়ে পাই আহিছোঁ আৰু আগলৈকে পাই থাকিম বুলি আশা কৰিলোঁ। ধন্যবাদ।